নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় কুশলে থকাটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। যোৱা কিছুদিনৰে পৰা মই ইউটিউব, ফেচবুক পেজ আদিত সঘনাই এক্টিভ থাকিবলৈ পৰা নাছিলোঁ, কিয়নো মোৰ গাটো বাৰুকৈ বেয়া হৈছিল। যেতিয়া নেকি ঠাণ্ডা নামে আৰু সেই ছিজনতে মোৰ একদম ধৰা বন্ধা নিয়মৰ নিচিনা চাইনাছ হ'বই। বিশেষকৈ নৱেম্বৰ ডিচেম্বৰতো ঝুলিবলৈ বাকী আছে এতিয়াও বেমাৰটো। যাৰ নেকি হয় সি বাৰুকৈ বুজি পায়, হয়নে? তাকেই। আৰু মই এইবাৰ পূজা দুলীয়াজানতে চালোঁ, বিটিত আৰু দুলীয়াজান বিহুতলীত। আৰু আপোনালোকে ক'ত ক'ত চালে জনাব। আৰু মই ভিডিঅ'টি পলমকৈ এৰি দিছোঁ, যিহেতু গাটো বেয়া আছিল বুলি কৈছোঁ, আপোনালোকে ভুল নুবুজিব। আৰু দুইখন পূজাই মই খুব এনজয় কৰিলোঁ। আৰু আগতে যে মই য'ত চাইছিলোঁ এখন হৈছিলে বিটিত, আৰু তাতে এটা ফ্ৰাইড ৰাইচ দিছিলে। ফ্ৰাইড ৰাইচৰ সোৱাদটো মোৰ এতিয়াও জিভাত আছে, মনত আছে। মই ট্ৰাই কৰিম বুলি ভাবিছোঁ, তেতিয়া আপোনালোকক ৰেচিপিটো আগবঢ়াই দিম দেই। আৰু এটা কথা কি জানেনে, মই একদম প্ৰথমবাৰৰ কাৰণে এইবাৰহে ফাৰ্ষ্ট, সৰুৰ পৰা ডাঙৰ হ'লোঁ, এইবাৰহে গণেশ পূজা চাইছোঁ দেই। মই প্ৰায় দুৰ্গা পূজাহে চাওঁ। তো কোনোবাই হাঁহিবও পাৰে, আৰু হাঁহিলেও উপায় নাই আৰু দেই, সঁচা কথাটো কৈছোঁ আপোনালোকক। আৰু তাকে ভিডিঅ'টি চাই ভাল পাব বুলি আশা ৰাখিলোঁ। বাই।